हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 4 অসম জাতীয় বিদ্যালয়ৰ অসমীয়াৰ পাৰ্ট 6 বাদলৰ বিদ্যালয় এই পাঠটোৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। এই চেপ্টাৰটোৰ গোটেইখিনি প্ৰশ্ন আজি আমি এই ভিডিওটোত আলোচনা কৰিম। তোমালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই লবা আৰু তোমালোকে এখন বহি লৈ এইবোৰ লিখি যাবা। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহলে পলম নকৰাকৈ আজি ভিডিওটো আমি স্টাৰ্ট কৰিছো। পাঠটোৰ নাম হল বাদলৰ বিদ্যালয় পাৰ্ট 6। এতিয়া আমি ইয়াৰ প্ৰশ্নৰ উত্তৰবোৰ চাও। তোমালোকক 1 নম্বৰ প্ৰশ্ন কি দিয়া আছে প্ৰথমে কোৱা তাৰ পিছত লিখা। ক নম্বৰ প্ৰশ্নটো দিয়া আছে বাদলৰ কেনেকৈ ভৰি ভাঙিল। তাৰ পিছত খ নম্বৰটো দিয়া আছে বাদলহতৰ বিদ্যালয়খনৰ নাম কি আৰু শিক্ষকগৰাকী কোন। গ নম্বৰটো দিয়া আছে বিদ্যালয়খন ক'ত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে কি কি আছে। এনেকৈ তোমালোকক প্ৰশ্নবোৰ দিয়া আছে। মই তোমালোকক গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিম। তোমালোকক 1 নম্বৰ প্ৰশ্নটো দিয়া আছে প্ৰথমে কোৱা তাৰ পিছত লিখা। তো ক নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে বাদলৰ কেনেকৈ ভৰি ভাগিল। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা মাকৰ অচললৈ তললৈ নযোৱাকৈ দৌৰি যাওঁতে উজটি খাই বাদলৰ ভৰি ভাঙিছিল। তাৰ পিছত খ নম্বৰ প্ৰশ্নটো দিয়া আছে বাদলহতৰ বিদ্যালয়খনৰ নাম কি আৰু শিক্ষকগৰাকী কোন। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা বাদলহতৰ বিদ্যালয়খনৰ নাম হল সন্তলী অৰণ্য প্ৰাথমিক বিদ্যালয় আৰু শিক্ষকগৰাকী হল মহিষ ডাঙৰীয়া। তাৰ পিছত গ নম্বৰ প্ৰশ্নটো দিয়া আছে বিদ্যালয়খন ক'ত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে কি কি আছে। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা বিদ্যালয়খন সন্তলী অৰণ্যৰ মাজ অংশত অৱস্থিত। বিদ্যালয়খনৰ সন্মুখত আছে এখন মুকলি পথাৰ, সোঁহাতে আছে এটা পুখুৰী। সেই পুখুৰীটোত পদুম ভেট আদি ফুলে জকমকাই থাকে। ইয়াৰ উপৰিও বিদ্যালয়খনৰ পৰিবেশটো বৰ মনোমোহা। তোমালোকে ভিডিওটো পজ কৰি এইবোৰ লিখি লবা। তাৰ পিছত ঘ নম্বৰ প্ৰশ্নটো দিয়া আছে বাদলহতৰ বিদ্যালয়ৰ শিক্ষকগৰাকীৰ বিষয়ে চমুকৈ লিখা। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা বাদলহতৰ বিদ্যালয়ৰ শিক্ষকগৰাকীৰ নাম আছিল মহিষ ডাঙৰীয়া। ছাত্ৰ ছাত্ৰীসকলক তেওঁ বৰ মৰম কৰে। তেওঁক দেখিলেই শ্ৰদ্ধাত মূৰ দ খাই যায়। ছাত্ৰ ছাত্ৰীবোৰে তেওঁক যিমান ভাল পায় সিমান ভয় কৰে। তোমালোকে এইটো উত্তৰ লিখিলে হ'ব। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো দিয়া আছে গজানন কেনে প্ৰকৃতিৰ। তো ইয়াৰ উত্তৰটো লিখিবা গজানন শান্ত প্ৰকৃতিৰ। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দিয়া আছে বন্দুৱাই শ্ৰেণীত কেনেকুৱা আচৰণ কৰে। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা বন্দুৱাই শ্ৰেণীত নিজেও মনোযোগ নিদিয়ে আৰু আনকো অশান্তি দিয়ে। তাৰপিছত তোমালোকক 2 নম্বৰ প্ৰশ্নটো দিয়া আছে শ্ৰেণীত বেছিকৈ কথা পতা শিক্ষাৰ্থীগৰাকী কোন। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা শ্ৰেণীত বেছিকৈ কথা পতা শিক্ষাৰ্থীগৰাকী হল লপলপি নামৰ ছাগলীজনী। 2 নম্বৰ প্ৰশ্নটো দিয়া আছে বাদলে কাক কাক আৰু কিয় বেছিকৈ ভাল পায়। তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা বাদলে ফুটুকী নামৰ হৰিণাজনী আৰু চঞ্চলমতী নামৰ চোহাটক বেছিকৈ ভাল পায় কাৰণ দুয়ো বৰ মৰম লগা আৰু দুয়োৰে চকুকেইটি বৰ ধুনীয়া। তোমালোকে এইদৰে লিখিবা। তাৰপিছত 6 নম্বৰ প্ৰশ্ন দিয়া আছে শ্ৰেণীটোৰ আটাইতকৈ শান্ত কোন কোন। তো ইয়াৰ উত্তৰটো এইদৰে লিখিবা শ্ৰেণীটোৰ আটাইতকৈ শান্ত পখৰা নামৰ জেব্ৰাটো আৰু নেলিয়া নামৰ জিৰাফটো। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো দিয়া আছে বাদলৰ বিদ্যালয়ৰ জন্তুবোৰৰ নাম লিখা। তো ইয়াৰ উত্তৰটো লিখিবা বাদলৰ বিদ্যালয়ৰ জন্তুবোৰৰ নাম হল গড় বান্দৰ ছাগলী হৰিণী সোহা জেব্ৰা জিৰাফ হাতী গাধ ঘোঁৰা কেটেলা পহু। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। 10 নম্বৰ প্ৰশ্নটো দিয়া আছে গজাননে বাদলৰ কাৰণে কি আনিলে। তো ইয়াৰ উত্তৰটো এইদৰে লিখিবা গজাননে বাদলৰ কাৰণে এডাল পেং আনিলে। তাৰপিছত 6 নম্বৰ প্ৰশ্ন দিয়া আছে বাদলৰ কিয় চকু পানী ওলাল। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা বাদলৰ আনন্দত চকু পানী ওলাল কাৰণ সি আগতে জনা নাছিল তাৰ লগৰবোৰ তাক ইমান ভাল পায়।
মই তোমালোকক একৰ কৰ পৰা ঠলৈকে গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিলোঁ। তোমালোকে এইবোৰ বহীত লিখি ল'বা আৰু তোমালোকে ভালকৈ পঢ়িবা। এতিয়া 2 নম্বৰত যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। 2 নম্বৰৰ প্ৰশ্ন দিয়া আছে কোনে কৈছিল কাক কৈছিল। ক নম্বৰটো দিয়া আছে বাদল এতিয়া কেনে পাইছা। তো এই কথাটো কোনে কৈছিল কাক কৈছিল লিখিব কৈছে। তো উত্তৰটো তোমালোকে লিখিবা উক্ত কথাষাৰ মহিষ ডাঙৰীয়াই বাদলক কৈছিল। খ নম্বৰ প্ৰশ্ন দিয়া আছে পাছলৈ বিষ কমি গ'ল। উক্ত কথাষাৰ বাদলে মহিষ ডাঙৰীয়াক কৈছিল। তোমালোকে এইদৰে লিখিবা। তাৰপিছত 3 নম্বৰত তোমালোকক দিয়া আছে বাক্য ৰচনা কৰা। তো প্ৰথমটো তোমালোকক দিয়া আছে খেলা ধূলা। তো তোমালোকে কেনেকৈ বাক্য ৰচনা কৰিবা, খেলা ধূলা কৰিলে শৰীৰ ভালে থাকে আৰু তোমালোকে খেলা ধূলাৰ তলত এটা আঁচ টানি ল'বা। তাৰপিছত তোমালোকক বাক্য ৰচনাটো দিয়া আছে পিৰিক পাৰাকৈ। তো এইটো এনেদৰে লিখিবা ৰহিমে পিৰিক পাৰাকৈ ইফালে সিফালে চাই আছিল। তাৰপিছতো দিয়া আছিল চুচুক চামাককৈ। তো এইটো এনেদৰে লিখিবা ৰাহুলৰ পিছে পিছে মানুহজনে চুচুক চামাককৈ ঘৰলৈ সোমাল আৰু তোমালোকে চুচুক চামাকৈ তলত এটা আঁচ টানি ল'বা। তোমালোকে ভিডিঅ'টো পজ কৰি এই বাক্য ৰচনাবোৰ লিখি ল'বা। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। 4 নম্বৰ প্ৰশ্নটো দিয়া আছে বাদলৰ বিদ্যালয় নামৰ পাঠত পোৱা চৰাই আৰু জন্তুৰ বাহিৰে তুমি জনা আন আন চৰাই আৰু জন্তুৰ এখন তালিকা প্ৰস্তুত কৰা। তো ইয়াৰ উত্তৰটো মই এইদৰে লিখি আনিছোঁ। তোমালোকে এইটো বেলেগ ধৰণেও লিখিব পাৰা। তো মই চৰাই লিখি আনিছোঁ কপৌ, ভাটৌ, পাৰ, কুলি আদি আৰু জন্তু লিখিছোঁ হাতী, বাঘ, সিংহ, বান্দৰ আদি। তোমালোকে আৰু বেলেগ বেলেগ জন্তু যিবোৰ জানা সেইবোৰ তোমালোকে লিখিব পাৰা। মই এইকেইটাই লিখি আনিছোঁ। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দিয়া আছে বুজা আৰু লিখা। তো তোমালোকক দিয়া আছে স্কুল। তো এইটো তোমালোকৰ কিতাপত লিখি দিয়া আছিল বিদ্যালয়। তো ইয়াতে তোমালোকক দিয়া আছে শিক্ষাৰ্থী। তো তোমালোকৰ কি হ'ব ছাত্ৰ ছাত্ৰী। তাৰপিছত দিয়া আছে পদুম। তো ইয়াতে কি হ'ব পংকজ। তাৰপিছতো দিয়া আছে ভেট। তো এইটো কি হ'ব কুমুদ। তাৰপিছতো দিয়া আছে শীতল। তো এইটো কি হ'ব চেঁচা। তাৰপিছতো দিয়া আছে চকু পানী। তো এইটো কি হ'ব অশ্ৰু। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো দিয়া আছে পঢ়া আৰু লিখা। তো প্ৰথমটো তোমালোকক দিছে দুদিন যোগ ইয়া। তোমালোকে কি লিখিবা দুদিনীয়া। এইটো তোমালোকৰ বুকত দিয়া আছিল। তাৰপিছতো দিয়া আছে লঘন যোগ ইয়া। তোমালোকে এইটো লিখিবা লঘনীয়া। তাৰপিছতো দিয়া আছিল ভকত যোগ ইয়া। তোমালোকে এইটো লিখিবা ভকতীয়া। তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো দিয়া আছে পঢ়া বুজা আৰু নতুনকৈ শব্দ গঠন কৰা। তোমালোকক দিয়া আছে তন্ময়। তো এইটো তোমালোকৰ বুকত লিখি দিছিল তন্ময়তা। বাকীবোৰ তোমালোকক নিজে লিখিব কৈছে। তো ইয়াতে দিয়া আছে সৰল। তোমালোকে লিখিবা সৰলতা। তাৰপিছত দিয়া আছে সাধু। তোমালোকে লিখিবা সাধুতা। তাৰপিছত দিয়া আছে অসৎ। তোমালোকে লিখিবা অসততা। তাৰপিছত দিয়া আছে বিশাল। তোমালোকে লিখিবা বিশালতা। তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো দিয়া আছে উপযুক্ত শব্দ বহুৱাই খালী ঠাই পূৰ কৰা। তো তোমালোকক দিয়া আছে পিৰিক পাৰাক, চুচুক চামাক, থুপুক থাপাক, থুনুক থানাক, জুনুক জানাক। ক নম্বৰ খালী ঠাইটো কি দিয়া আছে চোৱা। ক নম্বৰটো দিয়া আছে শ্ৰেণীকোঠাত বহি ল'ৰাটোৱে ডেছকৈ ইফাল সিফালে চাই আছে। তো তোমালোকৰ খালী ঠাইটোত কি হ'ব পিৰিক পাৰাক। তাৰপিছত খ নম্বৰটো কি দিয়া আছে ছোৱালীজনীয়ে খোজ কাঢ়োতে ভৰিৰ পিন্ধা জুনুকাবোৰ ডেছকৈ বাজি আছে। তো খালী ঠাইটোত কি হ'ব জুনুক জুনুক। তাৰপিছত গ নম্বৰটো দিয়া আছে কণমানিটোৱে ডেছকৈ খোজকাঢ়ি আছে। তো খালী ঠাইটোত কি হ'ব থুপুক থাপাক। তাৰপিছত ঘ নম্বৰটো দিয়া আছে মইনাটোৰ ডেছকৈ মাত ওলাইছে। তো এইটোত কি হ'ব থুনুক থানাক। তাৰপিছত ঙ নম্বৰটো দিয়া আছে মানুহজনে মতাত ছোৱালীজনী ডেছকৈ আগবাঢ়ি আহিল। খালী ঠাইটোত হ'ব চুচুক চামাক। তোমালোকে এইবোৰ লিখি ল'বা। তাৰপিছত লাষ্ট প্ৰশ্নটো তোমালোকৰ দিয়া আছে ভাবা আৰু উত্তৰ উলিওৱা। চাৰিওফালে 4 খুঁটা, মাজত মেদলা পেটা, 2 বিচনীয়ে বিচি থাকে, লেৰেলা সাঁচে নাচি থাকে। তো এইটো কি হ'ব হাতী। ইয়াৰ উত্তৰটো কি হ'ব হাতী।
মই তোমালোকক বাদলৰ বিদ্যালয় পাঠটোৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা আৰু তোমালোকে এইবোৰ ভালকৈ পঢ়িবা। যদি আজি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। আৰু যদি চেনেলটো তোমালোকে প্ৰথমবাৰৰ বাবে নতুন হোৱা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহ'লে নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।